ভনীকণ ল এইটো ল ককৰীয়াকে ভাজি দিবি তই মোক 2 পিচ একদম ধুনীয়াকে খাম ল ল অ মা সোনকালে এজনক কি কয় কওক দেই আঁতৰাই নিয়ক মোৰ চকুৰ সন্মুখৰ পৰা মই কিন্তু এইবিলাক সহ্য কৰি থাকিব নাই আকৌ ৰঙা চিঙা পৰা গাল দেখিলে লাগে ভাল অকমান বিহু বতৰ দেখিলে লাগে ভাল জমনি মৰাটো কেনেকে টনা যোৱা কৰিছে ভাই ঐ তুমি সোমাই নাযাবা পাই বাহিৰত থাকা দেই ভয় লাগে নহয় তোমাৰ বাপে মদ খাই আহিছে কি কৰিব মোৰ লগত ঠিকনা নাই দেই এই আকৌ কি হ'ল পিছবেলা চোতালখন মইহে হাও এইহে হাৰি লৈছো এতিয়া নেহাৰিলেও হয় গছৰ পাত পৰিব এনে কেলে হাৰি থাকিব লাগে এইকেইটা দিন বতাহ চতাহ মাৰি থাকে অ বোৱাৰী কেলেনো হাৰিব লাগে এতিয়া এনে চোতালখন অকণমান পিছত মই হাৰিলোহেঁতেন নহয় নেহাৰিলেও একো নাই কালি ৰাতিপুৱা হাৰিলোহেঁতেন আকৌ অ মা বৰমাই ফোন কৰিছিলে সেই কৈছে বোলে বৰমা ভনীয়েক হেনো আহি আছেহি আমাৰ ঘৰলৈ হেনো ফুৰাবলৈ আনিব এতিয়া পিঠা পনা দেখোন নাই শেষেই হ'লগৈ কি হ'ব এতিয়া বৰমা ভনীয়েক আহিলেই নেকি বিহু বুলি বৰ সোনকালে আহিলে পাই আমিহে ক'লৈকো যাবই পৰা নাই হ'ব দে আহিলে আহিব যি আছে তাকে দিবি আৰু পিঠাবোৰ আৰু ইমান খাই আছ মই বোলো এতিয়া নাখাবিচোন নাখাবি তাই আকৌ এতিয়া খাই শেষেই কৰি পেলাইছে মা আমাৰ মায়ে আপোনাৰ নিচিনাকৈ সুতুলি পিঠা ঘিলা পিঠা এইবোৰ বনাব নাজানে নহয় আগতে এইবোৰ খায়ে নাপালোঁ আপুনি সেইটো কাৰণে ইমান ধুনীয়া ধুনীয়াকৈ বনাইছে খাওঁতে সোৱাদ লাগোতে শেষেই হৈ থাকিলে হেৰৌ বেয়া চেয়া নাপাব পায় বেয়া পাবলৈ কিটো আছে আৰু খাইছে আকৌ ঘৰৰ মানুহে খাইছে বোৱাৰীজনীহে খাইছে আগতে খাবলৈ নোপোৱাৰ কাৰণেহে খাইছা সেইটোত কি বেয়া পাম আকৌ মই যে আগতে কিমান পিঠা বনাওঁ ডাঙৰ টেকেলিত ভৰাই থৈ দিওঁ আমাৰ শুনোৱে কিমান খাই ভাল পায় অকল মই বনোৱা পিঠাকেইটা খাইহে ভাল পায় আৰু বাপেকেও ভাল পায় এতিয়া আকৌ সি ডাঙৰ হৈ পিঠা খাবলৈ এৰি দিলে পিছে বোৱাৰী কথা এটা কম বেয়া নাপাবা আকৌ দেই তোমালোকৰ মায়ে অকল ধুন পেষ্টটোহে জানিলে আৰু তোমাকো সেই ধুন পেষ্টত লগাই দিলে আৰু বোলে পিঠা পনা জা জলপান কিবা এটা কৰোঁচোন সেইবোৰ নিশিকালে দেই মই কিন্তু আজিলৈকে তোমালোকৰ ঘৰত পিঠা এচটা খাই নাপালোঁ আকৌ দেই মা আগতে আমাৰ দেউতাই বিহু সময়তে মদ চদ খাই পেলাই ইমান হুলস্থুল কৰে মায়ে বনাবলৈ সময়ে নাপায় মন চনো নকৰে দিয়কচোন এৰা পাই মদাহী মানুহ থকা নিচিনা একদম অশান্তি নাই আৰু দেই আমাৰ কিন্তু এই ঘৰ মানুহে আজিলৈকে কোনেও ক'ব নোৱাৰে এটা মতায়ো মদ অকণ খাই নাপালে দেই এইবোৰহে মতা মদ খোৱাবোৰ মতা নহয় সেই বোৱাৰী পিছে তোমালোকৰ দেউতাক কিন্তু মই ইমান বেয়া নাপাওঁ আকৌ দেই মানুহটো মদাহী হ'লেও কথা বতৰাবোৰ ইমান ভাল আচাৰ ব্যৱহাৰবোৰ জানে কিন্তু তোমালোকৰ মায়েহে বৰ ৰাকে সেই দেউতাৰ লগত লাগি থাকে মায়ে মুখে মুখে উত্তৰ দিয়াৰ কাৰণে দনখন বেছি হৈ গৈ থাকে নেকি ঠিকনা নাই দেই যিয়ে নহওক বাৰু সেইবোৰ তোমালোকৰ ঘৰৰ কথা আমি ক'বলৈ নাযাওঁ কিন্তু মোৰ কিন্তু তোমালোকৰ দেউতাক বৰ ভাল লাগে দেই বেলেগ ভাল লাগে আৰু মানুহটো এখন মোৰ জোৱাই গাঁও হয় জোৱাই গাঁও মোৰ যেতিয়াই মন যায় মই তেতিয়াই আহিম কোনে কি কৰিব মোক চব মই এফালৰ পৰা চাফা দি যাম মোৰ দিনত মন গ'লে মই দিনত আহিম ৰাতি মন গ'লে মই ৰাতি আহিম 10 টোমত মোৰ ছোৱালীক আনিছেহি ছোৱালীক আনি সংসাৰ পাতি আছে মই কেলে নাহিম আকৌ আহিমেই মই দেউতাই এদিনীয়া মানুহক লগ পালে সেনেকৈ দেখাই আপুনি কেইদিনমান থাকিলেহে গম পাব দেউতা কেনেকুৱা আপুনি দেউতালৈ বিয়া হোৱা হ'লে এদিনো থাকিব নোৱাৰিলেহেঁতেন কিনো কথাবোৰ কোৱা পাই হ'ব দিয়া হাৰা এইবোৰ পাতি থাকিবলৈ নাই দেই কঁকালটো ছিগি যাম কৰিছে পানী কঢ়িয়াই হ'লেও আৰু তোমাক ইমান কষ্ট দিয়া নাই আৰু নতুন হেৰৌ বিহু বতৰ মানুহজনী কি তিতা মাত লেক লেকাই থাকে দিনটো মই কেলে সোমাই থাকিম ঘৰত মই আহিমেই আকৌ বিয়নীৰ ওচৰলৈ মোৰ বিয়নীজনী আই ইমান শুৱলা মাত ইমান মিঠা মাত পৃথিৱী কাহাও নাই চাগে আহিমেই আকৌ মই বিহু বতৰত কেলে নাহিম মই এটেকেলি দৈ আৰু এইটো ৰূপচন্দা মাছ লৈ আহিছোঁ বিয়নী হে মন হীৰা দৈ এইটো দৈ আকৌ সেইটো দৈ নহয় চাইকেল নহয় টিলিঙা বিয়নী দেউতাই আজি মদ খাই আহিলে কি হ'ব বাৰু এতিয়া মই ইমান লাজ পাম এতিয়া ওপৰতে আলহীও আহিব কি হ'ব বাৰু এতিয়া ভনীকণ ঘৰ হাৰিছ চোতাল হাৰিছ হা একদম চকচকীয়া কৰি পেলা গোটেইখন আজি তোৰ বাপেৰে চোতালতে শুব হা ধুনীয়াকে দেউতা আপুনি কেলে আহিলে বাৰু জগগে জগ ঘৰলৈকে জগগে জগচোন কি কলি তই মোক
তই মোক খেদিব পৰা হ'লি মই তোক জন্ম দিছিলোঁ তই মোক এতিয়া খেদিব পৰা হ'লি বিয়নী বোৱাৰীয়ে মোক খেদিব পৰা হ'ল আপোনাৰ দেউতা আপোনাক বাৰু মই ক'ত খেদাইছোঁ কওকচোন আপুনি বাৰু এই মদগাল খাই কেলে বাৰু আমাৰ ঘৰলৈ আহি থাকে আমাৰ ঘৰ এটা মতা মানুহে মদ চদ নাখায় আপুনি মদ খাই আহি থাকে মোৰ ভাও সন্মান চব চেছ কৰিছে আপুনি কথা শুনা মদ নোখোৱাকেইটা মতা নি মইহে মতা মতাই মদ খাবই কি কৰিবি তই মতাই মদ খাবই তই খেদাচোন চাওঁ মোক কেনেকৈ খেদাৱ তই মই ইয়াতে শুই থাকিম আজি কোন আহিলে ইমান ডাঙৰ ডাঙৰ মাত মাতিছে আমাৰ ঘৰত বেলেগ কোনেও এনেকে মাত নেমাতে নহয় বিয়ই আহিলে কৃষ্ণ বিয়নী কৃষ্ণ বিহু বতৰ কৃষ্ণ চাওঁ সেয়া এটা কাই লওঁ বিয়নী বিহু বতৰ দেউতা কিবা এটা কৰি ভিতৰলৈ লৈ যাওকচোন লৈ যাওক বৰমাহঁতৰ আলহীও আহিব এতিয়া আপুনি আলহী যোৱাৰ পিছত দেউতাক উলিয়াই দিব যাওকচোন ভিতৰত সোমাই দিয়কে কিবা এটা কৰি পেলাই নি তাই মোক ভিতৰত সোমোৱাই থয় সিংহক তই বান্ধি ৰাখিব নোৱাৰ গঁৰালত বোৱাৰী কি কথা কৈছা আকৌ তুমি বিহু বতৰত আহিবই আলহী বাপেক জীয়েক হ'লে নাহি কাৰ হ'লে আহিব বিয়ৈ আহক ভিতৰলৈ আহক এইখিনিতে ৰৈ আছে যিহে টোপোলা লৈ আহিছে দাঙিবই পৰা নাই চাগে চাওঁ বিয়নী একদম লপথপীয়া মহৰ লোকেল দৈ একদম লোকেল আপুনি মই আজি বিৰাট এনজয় কৰিম আৰু দেখিছে নাই একদম কি ধুনীয়া ৰং মাছৰ দেখিছে নাই লোকেল ফিচাৰী মাছ লৈ আহিছোঁ মই আজি ব'লক দুইটাই আজি মজা এনজয় কৰিম ব'লক হেৰি টেকেলিটো বেছি সৰু হ'ল আকৌ আলহী দুজনী আহিম বুলি কৈছিলে এতিয়া মই বোলো তেহেঁতকো জলপানটো দিব পৰা হ'লে ভাল আছিলে এনেই পিঠা চিঠা ইমান নাই বিয়নী আপুনি কি কথা কয় মই নাখাওঁ দৰকাৰ হ'লে মই নাখাওঁ আলহীক খুৱাব লাগিব আপুনি আপোনাৰ সন্মানটো মেইন লওক বিয়নী লওক শুনি আহি পেলানি মোকে দিছেহি জীয়েক এজনীহে বিয়া দিছে আমাৰ হ'লে জীয়েককে দিয়া নাই বোৱাৰী হেৰি চোৱাচোন চোৱা বিয়ৈৰ মৰমটো চোৱা বিয়ৈ অকল মোকে দি থাকিব নালাগে ছোৱালীজনী হাততে মাছটো দিলেই হ'ব তাই মনত দুখ পাব নহয় ভনীকণ এইটো ককৰীয়াকৈ ভাজি দিবি তই মোক দুপিচ একদম ধুনীয়াকৈ খাম ল তইও খাবি এপিচ দেই ধৰ নাখাওঁ মই মাছ চাছ ভাজিবলৈও নাই নিজে ভাজি খাই থাককে চব লোকৰ মাক বাপেক দেখিছে নাই কেনেকৈ আহে জীয়েকক হ'লে নিজে একেবাৰে মদ চদ খাই আহিছে গোটেই মান সন্মান নাইকিয়া কৰিছে কৈছোঁ নহয় বিয়নী দেখিলে আপুনি গোটেইখন মাকৰ মুখখনে পালে মোৰ একো নেপালে বিহু দিনাও মাকে গোটেইজনী কেপেট কৰি আছে মই বোলো যাওঁ মই বিয়নীৰ ওচৰলৈকে যাওঁগৈ ভালকৈ বিহু বুলি এসাঁজ খাওঁগৈ লওক বিয়নী এইটো লওক একদম মোৰ মানে শান্তি নোপোৱা হ'লোঁ মই ঘৰতো বৰ ধুনীয়া মাছ এটা আনিছিলে বোৱাৰী তুমিনো বা আহি পাইছেহিয়ে তোমাৰ দেউতাটো কেলে ইমান বাৰ ৰেকৰেককৈ ধৰিছা কথা বতৰাবোৰ অকণ ভাল কৰিবা আকৌ নেপায় নহয় বিহুৰ দিনা বাপেকক তেনেকৈ ক'ব আৰু কওকচোন বিয়নী আপুনি আৰু কওকে কাটুককৈ লগাই দিয়ক এটা কাণৰ তলতে লগাই দিয়ক আপুনি তেতিয়াহে যদি বুজি পায় নলগাওঁ আপোনাৰ ছোৱালী মোৰ ছোৱালী নিচিনাই আৰু মৰম চেনেহ কৰি ৰাখিছোঁ খালি চৰিয়াবলৈ নাযাওঁ এতিয়া ভুল কৰিলেও বোৱাৰী তেনেকৈ নেপায় নহয় বাপেকটোক ক'ব পাগল হ'লা নি তুমি কিমান ছোৱালী বাপেক চাপেক নাই বিহু বুলি মাত এষাৰ লগাবলৈ আহিবলৈ যাবলৈ তোমাৰ যে আকৌ মদাহী হওক চদাহী হওক বাপেটো আছে আকৌ ভালকৈ মাত এষাৰ দিব নোৱাৰা পদূলি মুখতে একেবাৰে হেৰি বলীয়া কুকুৰে ৰাউচি ধৰা দি ধৰিছা নাপায় দেই তেনেকুৱা কৰিব মা সোনকালে এজনক কি কয় কওক দেই আঁতৰাই নিয়ক মোৰ চকুৰ সন্মুখৰ পৰা মই কিন্তু এইবিলাক সহ্য কৰি থাকিবলৈ নাই আকৌ বিয়ৈ সেই হ'ব এইবোৰ ছোৱালী বেছি বয়স হোৱা নাই নহয় বুজি নাপায় অকণমান খাই আহিলে লাজ পায় আকৌ আজিকালি ছোৱালী নহয় জানো ব'লক বিয়ৈ ভিতৰলৈকে ব'লক আপোনাক মই এনেকৈ ইমান হেৰি শুনাব নোৱাৰোঁ নহয় ব'লক বিয়ৈ ব'লক বিয়নী আজিকালি মানুহৰ বিহু নাইকিয়া হ'ল গম পাইছে নাই সাঁজ অকণ খাই পেলাই নি গান এটা নোলায় মুখত ফূৰ্তি অকণ নাই সেইবোৰ বাৰু বিহু হ'ল নেকি আমি কেনেকুৱা ফূৰ্তিবাজ মানুহ বিহু বুলিলে আমাৰ গান এটা অন্তৰৰ পৰা ওলাই আহে একদম সেইবোৰহে বিহু আজিকালি নাই আৰু কিবা এটা বজাব আৰু ধুচ ধাচকৈ নাচিব আৰু গোটেইখিনি সেইটোনো বিহু হ'ল নি বাৰু নাই বিহু নহয় এনেকৈ হয় পাই বিয়ৈ আজিকালি বিহু মানুহে হেৰি এৰিয়ে দিছে আৰু মানুহবোৰ চব ব্যস্ত নহয় জানো এতিয়া আমাৰ বোৱাৰীয়ে এতিয়া হেৰি একো এটা বনাব মেলিব নেজানে ঘৰত মাকে নিশিকালে বুলি কৈছে কিবা কিবি বনাব জানিলেহে ময়ো এতিয়া আগৰ দৰে নোৱাৰো নহয় গম পাই নাই আগতে টেকেলিয়ে থওঁ এক টেকেলি খাই আমুৱাই যায়গৈ ভেকুৰি যায়গৈ একেবাৰে গোটেই মাঘৰ মাহটো যায়
আজিকালি বিহু দুদিন শেষ হয় কি নহয় হে পিঠা পনা নাইকিয়াই হয় মানুহৰ ঘৰত এইবাৰ আমাৰ ঘৰতে নাইকিয়া হোৱা নিচিনা হ'ল আৰু হেও বিহু নাই বিয়নী নাই মোৰ এই পিঠা পনা এইবিলাকত অকণো ৰাপ নাই মোক আপুনি মাংস অকণ দিয়ক মাছ অকণ দিয়ক লগত হেৰি অকণ দিয়ক মই আপোনাৰ বিহু ফালি দিম মই ক'লোঁ নহয় ফালি দিম আমি সৰুৰে পৰা দেউতাক মদ খোৱা বাহিৰে একো দেখিয়ে পোৱা নাই মই ভাবিছিলো বিয়া হৈ লওঁ বিয়া হোৱাৰ পিছতে শান্তি হ'ব এতিয়া এইটোহে বাকী থাকিলেগে শাহুৱে ঘৰত আহি পেলানি দেউতাই মদ খাই আহি পেলানি জেটেং পেচেংখন কৰি থকা মই কোনোবাখিনি মৰিয়ে থাকিমগে কৈছো নহয় ক'ৰবাত গৈ পেলানি কথা শুনা তাই মৰি থাক তই মৰি থাক মই কান্দিম নি তই মৰি থাকিলে মই নেকান্দো এতিয়াও দেহত মোৰ তেজ আছে শক্তি আছে মই 10জনী ছোৱালী জন্ম দি ল'ম যা মৰি থাক তই বিয়ৈ হয় আকৌ দেই এতিয়া কিন্তু কোনো মানুহে বিশ্বাসে নকৰে আকৌ আপোনাৰ যে বয়স 60 ওচৰা-ওচৰি হ'ল কি খাই আপোনালোকে ক'ব নোৱাৰো দেই ইমান টচবজিয়াটো হৈ থাকে আমাৰ এহেঁতৰ বাপেকে আকৌ সৰুৰ পৰা মদ অকণ নাখায় হেৰি তামোল এখনো নাখায় মইহে যি খাওঁ তামোল এখন খাওঁ হ'লেও আমাৰ বাপেকটো ইমান বেমাৰী হ'ল দুৰ্বল হ'ল কিনো হ'ল মই ক'বই পৰা নাই গম পাইছে নাই বিয়ৈ আমাৰ বেলেগকে ভাবিবলৈ নহ'ল আৰু ল'ৰা ছোৱালী লাগে বুলি একো চিন্তাই কৰিবলৈ নহ'ল ল'ৰা এটা হ'ল আৰু বোলো হ'ব আৰু নেলাগে সেই বুলি ভাবিলো বিয়ৈ তামোলখন ধৰক এই বিয়নী আপুনি ভুল কৰিলে আপুনি ডাঙৰ ভুল কৰিলে মই আপোনাৰ কাৰণে আপুনি মোৰ কাৰণেহে হ'ব লাগিছিলে কথাবোৰ ইমান মিলে বিয়ৈ তেনেকুৱা কথা নক'ব বিয়ৈ বিহু বতৰত লাজ লাগে পাই সেইবোৰ কথা নক'ব আকৌ ক'লে কিবা নিজকে সেই 20 বছৰীয়া যেন লাগি যায় বোৱাৰী এজনী হোৱা নাই নি লাজ লাগে বিয়নী কালি দৰমহা পাইছোঁ মই আজি মই ছোৱালীজনী ঘৰলৈ আহিছোঁ ছোৱালীজনী মই ভাল পাওঁ মোৰ ছোৱালী কিন্তু আপোনাৰ কাৰণেও মই আহিছোঁ কালি দৰমহা পাই মই আপোনাৰ পইচা পাতি লৈ আহিছোঁ আপোনাৰ এইখন মানে পেণ্টটোৰ ওপৰত বৰ্ষপতি লক্ষ্য ৰাখিহে মই লগাই আহিছোঁ নহ'লেতো এইখন নালাগেই নহ'লে সেয়াহে কালি দৰমহা পাই পেলানি আজি ইয়ালৈ আহিছে হাতত চাগে এটকাও নাই মায়ে চাগে গমেই নাপায় কালি যে আপুনি পইচা পালে আৰু লাগে নেকি পইচা তই ক লাগে নি তোৰ পইচা হিচাপ কৰি গৈ থুই শুকাই যাব মুখৰ পইচা শেষ নহ'ব লাগে নেকি তোক লৈ লো আহি আকৌ আহা আকৌ পটককৈ লৈ লো আহি মদ খোৱা মানুহে কি জানে মাক দি দিব পাৰিবা হে দিয়ক কেইটকা আছে চাওক দি দিয়ক বিয়ৈ দি দিয়ক 400 টকাহে আছে যে আকৌ কি 400 টকা আছে 4000 পইচা আছে তই ভালকৈ হিচাপ কৰ 4000 আছে মা চাওকচোন চাওক ইয়াত ক'ত বা 4000 টকা আছে 400 টকা হয় নহয় কৈ দিয়কচোন আপোনাৰ বিয়ত কালি চাগে দৰমহা পাই পেলানি মদত সেই গোটেই পইচা উৰাই থৈ আহিছে ঠিক নাই এতিয়া 400 টকাটো 4000 বুলি ক'বলৈ আহিছে ৰ'বা বিয়ৈ নাই নহয় ইয়াত 400 টকাহে আছে মোৰ ফালে নাই দিয়া দেই মই আনি বহুৱাই তামোলখনহে চিধা দিছোঁ পইচা নাই 1 টকাহে থৈ দিয়া হা এই ভনীকণ বাপৰে মদ খাব পাৰে কিন্তু বাপৰে মদাহী নহয় মই বিলাই দিলোঁ মই যাক তাক বিলাই দিলোঁ নাইকিয়া মানুহক মই দি দিওঁ মই ৰৈ নাথাকোঁ নহয় পইচাকেইটা হাতত লৈ এনেই চুৰ ডকাইতে লৈ যোৱাতকৈ মই বিলাই দিলোঁ যা মায়ে বিহু বুলিকে ঘৰত দাইল আৰু আলু চাগে একোকে খাবলৈ পোৱা নাই এখেতে মায়ে ঠিক কথা কয় বাহিৰত মাইকী মানুহ আছে বুলিকে মায়ে এটকাও চাগে চুবলৈ নাপায় সেইটো কাৰণে কয় আকৌ ৰ'বা নাকান্দিবা মই উলিয়াম ৰ'বা কথাকেইটা উলিয়াম বিয়ৈ হেৰি নহয় এই ছোৱালীজনীৰ কথা ধৰিব নালাগে পইচা কেইটকা কি কৰিলে দৰমহা পইচা সোপা বিয়ৈ এই বিয়ৈ মোক কি ক'ম আৰু আপোনাক মই মানে মানুহে দুখত থকাটো মই সহ্য কৰিব নোৱাৰোঁ কালি মানুহে ঘৰত সোমালোঁ মই মানুহজনীয়ে জোপোকা লাগি কান্দি আছে খুককৈ মই বোলো কি হ'ল তোৰ বোলে বিহু বুলি কাপোৰ এযোৰ দিয়া নাই মতাটোৱে ব্লাউজ এটা নাই পিন্ধিবলৈ মই 10 টোমত 3টা ব্লাউজ কিনি দি থৈ আহিছোঁ তাইক মই এটা দুটাকৈ নহয় কাৰোবাক 5000 লাগে বুলি মন মাৰি আছে কাৰোবাক 7000 লাগে বুলি মন মাৰি আছে মই দি দিছোঁ দৰমহা আহিছে মই দি দিছোঁ মই চিন্তা কৰিব নালাগে সেইবোৰ পইচা ঘূৰি আহিব নহয় ঘৰৰ পইচা সেইকেইটা পইচা যদি ঘৰতে দিলেহেঁতেন ঘৰত নিদি যদি বিয়ৈ ছোৱালীজনীকে দিলেহেঁতেন কিবা এটা হ'লহেঁতেন এইবোৰ যাক তাক পইচাবোৰ দি পিছত পাহৰি থাকিব দেই এইবোৰ কাম নাইকিয়া কাম কৰিলে দেই আপুনি আজিৰ যুগতনো কাৰোবাক বা খুজিলে 5000 7000 টকা দি দিয়ে নে বাৰু বোৱাৰী তোমাৰ বাপে গমহে পোৱা নাই এই ইমান সেই সহজ সহজ পাই পেলানি আৰু এই এঢোক খুৱাই দিয়া এবটল খুৱাই দিয়া তাৰপৰা সেই পাহৰি থাকে আৰু ঘৰ সংসাৰ ক'ত কোন আছে কোন নাই
যাক তাক পইচাবোৰ বিলাই এতিয়া পইচা নাই 400 টকাতনো বাৰু কেনেকৈ মাহটো চলিব বিয়ৈ ৰাম 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 আমি এনেকুৱা টকা ঘটিব লাগিছিলে এইবোৰ ঘৰ ভাঙি চিঙি 3-4 মহলীয়া লগাই দিলোহেঁতেন গম পাইছে কথা শুনা তেওঁ 3-4 মহলীয়া ঘৰত উঠিছে বোলে আপুনি ৰম্ভানে অপেষ্টই কোনোবা মেনৰ কাৰণে বুঢ়ীয়ে হ'ল তেওঁ মুখত আকৌ কথা চোৱা এই বিয়নী বাল্টি এটা আনক যাওক প্লাষ্টিকৰ বাল্টি এটা দিয়ক মোক যাওক আনকে যাওক প্লাষ্টিকৰ বাল্টি এটা লাগে আনি দিব এইবোৰ মদাহী মানুহবোৰ শান্তি নাই দেই ঐ ইহঁতৰ ঘৰলে বহুত দিন হ'লেও অহাই নাই ইহঁতৰ ন ছোৱালী আনিলে নহয় আইও ন ছোৱালীজনী যিটোহে ষ্টাইলৰ একেবাৰে কাণত 2-3 পাত ফুলি পিন্ধে আহিলে দেখিবি নহয় মাকৰ ঘৰ মানুহক লগেই পোৱা নাই এই খুৰীয়েকজনী আকৌ লগ নধৰে নহয় এই বৌলকচোন বোলে আমাৰ বোৱাৰীজনী ঘৰ চাই থৈ আহিব কোনোদিন লগেই নধৰি ঐ ছোৱালীজনীক চাই মাকৰ ঘৰ অৱস্থাটো ভাল যেন লাগিছে গম পাইছ নাই হ'ব পায় আৰম্ভ হৈছেহে এতিয়া সাংস্কৃতিক সন্ধ্যা বজাব আৰু এতিয়া ঢোলটা ৰঙা চিঙা পৰা গাল দেখিলে লাগে ভাল এই বিয়নী নাচক বিহু বতৰ আপুনি ৰঙা চিঙা পৰা গাল ৰঙা চিঙা পৰা এই বিয়নী আহক নাচক অকণমান বিহু বতৰ দেখিলে লাগে ভাল জমনি মৰাটো কেনেকৈ নাচ যোৱা কৰিছে পাই ঐ তুমি সোমাই নাযাবা পাই বাহিৰত থাকা দেই ভয় লাগে নহয় তোমাৰ বাপে মদ খাই আহিছে কি কৰিব মূলত ঠিকনা নাই দেই খুৰীয়েক এই সন্ধিয়া সময়ত আহিছো চাহ একাপ খাম বুলি এই আলহী লৈ আহিছো এই ভনীজনীক লৈ আহিছো ঐ মাত চাত নাই দেখোন মানুহ নাই নেকি বৈ সোমাই নাযাওঁ নহ'লে পাই যাওঁগে বল বলচোন বল পিছফালে বল আমাৰ ঘৰ নিচিনা একেহে পিছফালে বহি থাকিব পাই নাই বিয়নী আপুনি সেইটো ভুল বুজিছে আপুনি ভুল কথা কৈছে মই বিহু বুলি ফূৰ্তিত আপোনাক নাচিবলৈহে মাতিছোঁ মোৰ মনৰ ভাৱটো বেয়া নহয় আপুনি যেনেকুৱাখন কৈছে যেন মই আপোনাক বেয়া কিবা কৰিবলৈহে লৈছোঁ মই নচোৱাবলৈহে লৈছোঁ অকণ বিহু বুলি ফূৰ্তিতে এনেই কৈছো আৰু মোৰ ধেমালিতে কিনো কৰিব এতিয়া আমাৰ সেইবোৰ বয়স নাই নহয় আৰু এনেই ওলাই গ'ল আৰু মুখৰ পৰা হ'ব ফূৰ্তি কৰক তোক দেখি মোৰ গা কেনেবা কৰে তোক দেখি মোৰ গা একেবাৰে সাংস্কৃতিক সন্ধিয়া লাগি আছে বা এই ঘৰত কিন্তু ভাল বিহু লাগিছে দেই বহিয়া সেই আলহী বহা এইখিনিতে বহা হে বিয়নী কি বহক বিহু বতৰ বহিব নালাগে নাচক ৰঙা চিঙা পৰা গাল দেখিলে নাচক বিয়নী নাচক দেখিলে লাগে ভাল এদিনে দেখিলে বেলেগ ফূৰ্তি বাছ মানে বিহু বুলি আহিছে আকৌ অকণমান নচুৱাইছে একো নহয় আমাৰ বয়স গ'ল আৰু এতিয়া নাচিলে একো নহয় বিহু নাইবা বৰ ৰঙীয়া বিহু ইমান ফূৰ্তি বাজ ন হয় পাই বৰ বাপেকটো বৰ মদাহী দেই মদাহী মানে যিয়ে নকওঁ কাৰণ নাচি দিছো আৰু নাচ একো নাহে তাই গাটো বৰ এটা ভাল উঠা তাই গাটো ভাল নহয় আকৌ কেলে কান্দিব লাগে নাকান্দিবা আকৌ কেলে কান্দিছা কেলে নাকান্দিবা দেউতাই একদম টুং হৈ আহিছে ভাল খাই পেলাই আলহী আগত নাচি দেখাইছে মই কি লাজ নাপাওঁ নেকি আলহী আগত কান্দি দেখালেহে আলহীয়ে ভাবিব বুলিব বাপেকটো মদাহী জীয়েকে লাজ কৰিছে এনেকেহে ক'ব লাগে আমাৰ দেউতাই বুলি সেই সদায় মদ নাখায় বিহু চিহু আহিলে অকণমান খাই আৰু ফূৰ্তি ফাৰ্তা কৰি ভাল পায় সেই বুলিহে ক'বলৈ কান্দি দিছাহি অকণমান ভিতৰত বহি ৰেষ্ট লৈ লোৱা তাৰপিছত ক'বা আকৌ সেই বুলি কান্দি দিলে নহ'লে গোটেই গাঁৱতে উলিয়াব ব'লা